মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি যোৱা বছৰতকৈ এইবাৰ হিতাধিকাৰী প্ৰায় দুগুণতকৈ বেছি বৃদ্ধি হ'ব কাৰণ বিশ্ববিদ্যালয়বিলাকত কলেজবিলাকত একাংশ ছাত্ৰ ছাত্ৰী পঢ়ে তেওঁলোকে সেলফ ফাইনেন্স স্কিমত পঢ়ে আগতে তেওঁলোক এই স্কিমৰ অন্তৰ্ভুক্ত নাছিল এইবাৰ আমি তেওঁলোকক এই স্কিমৰ অন্তৰ্ভুক্ত কৰিছো 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা সমূহ বিদ্যালয়ক এইবাৰ আমি প্ৰাদেশিকৰণৰ প্ৰতিশ্ৰুতি দিছো তাৰ লগতে 6 শিডিউল এৰিয়া আৰু শৈক্ষিকভাৱে পিছপৰা অঞ্চলত আমি কিছু কনসেশন কোৱালিফিকেশনৰ পৰা নাম্বাৰ অফ ষ্টুডেন্ট যিমান বিলাক আগৰ আইনত যি কোৱালিফিকেশন আছিল ইয়াত আমি শিথিলতা দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা এটা নতুন স্কিম অসমত যেতিয়া এজন লৰাই গ্ৰেজুৱেট পাস কৰে দেউতাক মাকে লৰাজনক পইচা দিয়া বন্ধ কৰি দিয়ে যে তুমি তো এটা গ্ৰেজুৱেট পাস কৰিলা কিন্তু লৰাজনে গ্ৰেজুৱেট পাস কৰিয়ে কৰ্মসংস্থাপন এটা নাপায় কিন্তু যিদিনাখনৰ প্ৰায় গ্ৰেজুৱেটৰ মাৰ্কশিটখন পালে লৰা ছোৱালীয়ে দেউতাক মাকক পইচা খুজিবৰ কাৰণে বেয়া পায় আমি তেনে সকলো ছাত্ৰ ছাত্ৰী যদিহে নিযুত মইনাৰ তেওঁ হিতাধিকাৰী নহয় দুটা পইচা দিয়াৰ কোনো মিনিং নাই আমি গ্ৰেজুৱেট অসমৰ পৰা জুন লৰাই গ্ৰেজুৱেট পাস কৰিব তাক আমি 12 মাহৰ কাৰণে 2500 টকাকৈ আমি এটা স্কলাৰশিপ দিম আৰু কোনোবা এজন লৰাই যদি কয় মই যে দিল্লীত আইএছৰ পৰীক্ষা দিব কোচিং কৰিব খুজিছো বুলে মই কৰবাত ম্যানেজমেন্টৰ পৰীক্ষা দিব যাব খুজিছো তেওঁ যদি আবেদন কৰে যে মোক 2500 কৈ মাহত নালাগে একেলগে 25000 টকা লাগে আমি 25000 টকা এটা একেলগে আমি দি দিম নিযুত মইনা আঁচনি পিজি লৈকে আছিল কিন্তু ৰিসাৰ্চ স্কলাৰ আমাৰ ইউনিভাৰ্সিটিত বহুত লৰা ছোৱালী আছে তেওঁলোকৰ খৰচো বেছি এইবাৰ আমি ৰিসাৰ্চ স্কলাৰ সকলকো 25000 টকা কৈ দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো দিব্যাংগ হলে তেওঁলোকে 50000 টকা পাব ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আমি 1 লাখ টকা কৈ 25000 যুৱক যুৱতীক দিছিলো এইবাৰ অক্টোবৰক আমি তেওঁলোকক সেকেন্ড ইনষ্টলমেন্টটো দিম যি সকলে বাইকটা কিনি ললে তেওঁলোকে নাপাব যি সকলে সফল ব্যৱসায় কৰিছে তেওঁলোকক আমি আৰু 1 লাখ দিম অতিৰিক্তকৈ আৰু 75000 যুৱক যুৱতীক আমি 1 লাখ কৈ টকা দিম অহা আমি এনে ডেট এটা ঠিক কৰিছো 8 অক্টোবৰ তাৰিখে আমি নতুন কৰি আৰু 40697 গৰাকী লৰা ছোৱালীৰ হাতত নিয়োগ পত্ৰ তুলি দিম ইয়াৰ ফলত আমাৰ চৰকাৰৰ দিনত চাকৰি পোৱা লৰা ছোৱালীৰ সংখ্যা 1,60,000ৰ সংখ্যা অতিক্ৰম কৰিব মূল্য বৃদ্ধিৰ ওপৰত আমি